আসসালামু আলাইকুম, নমস্কাৰ, গুড মৰ্ণিং। মই আমাৰ মুছলমানসকলক জনাব বিচাৰিছোঁ যে মই যেতিয়া স্কুলত পঢ়োঁ, মুক্তব স্কুলত এটা কিতাপত পাইছিলোঁ, দেহতকৈ মোমাই ডাঙৰ নহয়। গোটেই অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ছাৰক যেতিয়া মামা বুলি মাতে, মা ডাবুল মা, কিন্তু মামাৰ মৰ্যাদাটো হিমন্ত ছাৰে ৰাখিব নোৱাৰিলে। মই ভাবোঁ অসমৰ ৰাইজে যেতিয়া মামা বুলি মাতিছিলে, এতিয়া আকৌ মামাৰ মৰ্যাদা নৰখাৰ কাৰণে মামা মাতটো বন্ধ কৰি দিব লাগে। আৰু হিমন্ত ছাৰে কৈছিলে অসমৰ মিয়াক ধাক্কা দি বাংলাদেশত পঠাব। তেনেকুৱাকৈ মই গোটেই অসমৰ মুছলমানসকলক ক'ব খুজিছোঁ যে আমি গোটেই মুছলমানসকলে মিলি ৰিয়াজুল কৰিম চৰকাৰক পিছৰ পৰা এনেকুৱা ধাক্কা দি যাতে আমি দিছপুৰত পঠাব পাৰোঁ। তেনেহ'লে হিমন্তৰ ৰাইজে মাতিছিলে মামা মাতটো বন্ধ হৈ যাব। মামা মাতটো বন্ধ কৰিব লাগে। হিমন্তই মুছলমানক ধাক্কা দি বাংলাদেশত পঠাব বুলি কৈছিলে, কিন্তু আমি ৰিয়াজুল ছাৰক পিছৰ পৰা এনেকৈ ধাক্কা দি দিছপুৰত পঠাই দিম। আপোনালোকে কি কয় কমেণ্টত জনাব। মোৰ অকণমান সৰু সুৰা বক্তব্যটো যদি আপোনালোকৰ মনত মোৰ বক্তব্যটো ভাল লাগে, তেনেহ'লে শ্বেয়াৰ কমেণ্ট কৰি দিব। গোটেই অসমৰ ৰাইজে জানক যাতে ৰিয়াজুল ছাৰক ধাক্কা দি আমি দিছপুৰত পঠাব পাৰোঁ। কাৰণ একে ধাক্কাতো দিছপুৰত যাব নোৱাৰে, কাৰণ আমাৰ মুছলমান মানুহ ঠিক নহয়। আমাৰ মুছলমান মানুহ ঠিক হোৱা হ'লে একে ধাক্কাতেই ৰিয়াজুল ছাৰক দিছপুৰত পঠাই দিলোঁহেঁতেন, কিন্তু আমাৰ মুছলমান মানুহ ঠিক নহয়। সেইটো কাৰণে ধাক্কা দি অকণমানকৈ আগুৱাই দিছপুৰত পঠাব লাগিব। তেনেহ'লে আমাৰ মুছলমানৰ শান্তি হ'ব, নহ'লে নহয়। আৰু মামা মাতটো একেবাৰে বন্ধ হৈ যাব। আৰু কংগ্ৰেছৰ কথা আৰু কি ক'ম। কংগ্ৰেছেতো আমাক হালাল কৰি দিলে, জবাই কৰি দিলে। আপোনালোকৰ যদি আমাৰ মুছলমানসকলৰ যদি অকণমান লজ্জাবোধটো থাকে, তেনেহ'লে কংগ্ৰেছটো একেবাৰে এৰি দিয়ক। আপোনালোকে এইটো নকওঁ বোলে এইটো দলত ভোট দিয়ক, সেইটো দলত ভোট দিয়ক, কিন্তু কংগ্ৰেছটো একেবাৰে বাদ দিয়ক। আৰু চেষ্টা কৰক আমাৰ ৰিয়াজুল ছাৰক দিছপুৰলৈ পঠাবলৈ, তেনেহ'লে অকণমান শান্তি আমাৰ আহিব। আৰু ধন্যবাদ।